মোদী ডাঙৰীয়াই ইলেকশ্যনৰ সময়ত কৈছিলে যে ভাৰতবৰ্ষৰ কৃষকৰ উপাৰ্জন বিজেপি চৰকাৰে দুগুণ কৰিব, কিন্তু আজি বিজেপি চৰকাৰে কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ বিপৰীতে কপালৰ ঘাম মাটিত পেলাই পেলাই আমাক অন্ন দিয়া কৃষকসকলৰ ভৱিষ্যত, কৃষকসকলৰ ভাগ্য আজি বণিক গোষ্ঠীক নিৰ্ধাৰণ কৰিবৰ কাৰণে তেওঁ ঠিক কৰি দিছে। যি MSP মিনিমাম ছাপৰ্ট প্ৰাইচ, যিটো ক্ষেত্ৰত কৃষকসকলৰ ভূমিকা অপৰিহাৰ্য আছিল, আজি সেই MSP বাতিল কৰি কৃষকসকলে উৎপাদন কৰা সামগ্ৰীসমূহ বজাৰলৈ যেতিয়া লৈ যাব, সেই সামগ্ৰীসমূহৰ মূল্য কেৱল বণিক গোষ্ঠী, দালাল গোষ্ঠীয়ে যে নিৰ্ধাৰণ কৰিব। কেইজনমান বণিকৰ লাভৰ কাৰণে দেশৰ কৃষকসকলৰ ভৱিষ্যত যিধৰণে মোদী ডাঙৰীয়া অন্ধকাৰলৈ ঠেলি দি তিনিখন ক'লা আইন আনি পেলাই কৃষকৰ মূৰৰ ওপৰত জাপি দিছে। আমাৰ অন্নদাতা কৃষকসকলে অন্তত যে আঘাত পাইছে, আমি অন্নদাতা কৃষকসকলক সমৰ্থন দিবৰ কাৰণে আজি অসমৰ যুৱ কংগ্ৰেছৰ নেতৃত্বত, আমাৰ নাৰায়ণপুৰ বিহপুৰীয়া যুৱ কংগ্ৰেছৰ নেতৃত্বত আমাৰ এই সমদল আমি বাহিৰ কৰি মোদী ডাঙৰীয়াক জনাই দিছোঁ যে আপুনি প্ৰতিশ্ৰুতি দিছিলে যে কৃষকৰ উপাৰ্জন দুগুণ কৰিব।